ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ বহুমূলীয়া সময় দিয়াৰ বাবে। চাওক, যোৱা 12 আৰু 28 জানুৱাৰী আমি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ, ৰাষ্ট্ৰীয় বজৰং দল আৰু আক্ৰাছু অবিভক্ত গোৱালপাৰা আমি যৌথ উদ্যোগত সোণাহাট আন্তৰ্জাতিক বাণিজ্য কেন্দ্ৰত যি অবৈধ সিন্ডিকেট চলি আছে, এতিয়ালৈকে চলি আছে, তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ আৰু জিলা প্ৰশাসনক অৱগত কৰিছিলোঁ আৰু লগতে মাননীয় মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিলোঁ। কিন্তু আজি ডেটলৈকে কোনো ধৰণৰ চৰকাৰ বা প্ৰশাসনে কোনো ভূমিকা গ্ৰহণ কৰা নাই। আমাৰ এটাই প্ৰশ্ন, আজি 3000 গাড়ী তাতে ব্যৱসায়টোৰ লগত জড়িত, কিন্তু এই গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানটোৰ ওপৰত কিয় চৰকাৰ বা তথা ধুবুৰী জিলা প্ৰশাসনে নীৰৱ ভূমিকা গ্ৰহণ কৰি আছে? আমাৰ ডাঙৰ এটা প্ৰশ্ন। আৰু ৰাইজে যিসকল মাটি বিক্ৰী কৰি লোন লৈ এই ব্যৱসায়টোৰ লগত ট্ৰাক কিনি জড়িত হৈ গ'ল, তেওঁলোকে আজি নিজৰ পেট পোহপাল দিয়াৰ কাৰণে হাবাথুৰি খাই ফুৰি আছে। কিয়? কিছু মাফিয়া গ্যাং ইয়াতে সিন্ডিকেটটো টোটালি চলাই আছে। আৰু লগতে ধুবুৰী জিলাৰ প্ৰশাসনক মই প্ৰশ্ন কৰিছোঁ যে আপোনালোকে সমাজৰ যি অবৈধ কাম নিৰ্মূল কৰাৰ কাৰণে না এনকাৰেজমেণ্ট কৰাৰ কাৰণে? আমি দেখিবলৈ পাইছোঁ বিগত সময়ছোৱাৰ যে ধুবুৰী জিলাৰ প্ৰশাসনৰ ভূমিকা টোটালি নীৰৱ। কিয়? যিমান সিন্ডিকেট চলি আছে আজি ধুবুৰী জিলাত, আপোনালোকে সকলোৱে জ্ঞাত, প্ৰশাসনৰ যিটো ভূমিকা গ্ৰহণ কৰিব লাগে সেয়া ভূমিকা আমি দেখিবলৈ পোৱা নাই। যাৰ কাৰণে আজি আমি আক্ৰাছু অবিভক্ত, ৰাষ্ট্ৰীয় বজৰং দল আৰু বিভিন্ন আমাৰ যি সংগঠন আছে সকলোৰ লগত আলোচনা মৰ্মে আমি অহা দিনত এক গণ প্ৰতিবাদী আন্দোলন কাৰ্যসূচী হাতত ল'বলৈ গৈ আছো। আৰু আজি ধুবুৰী জিলাৰ প্ৰশাসন তথা চৰকাৰক আমি 48 ঘণ্টা সময় দিছোঁ। যদি আপোনালোকৰ সৎ সাহস আছে তেতিয়াহ'লে আপোনালোকে এই অবৈধ সিন্ডিকেটৰ লগত যিকেইজন জড়িত হৈ আছে সেইকেইজনক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে। আজি আমি এবাৰ নহয় দুবাৰকে স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিলোঁ আৰু প্ৰতিবাদৰ মাধ্যমেৰেও প্ৰেৰণ কৰিছিলোঁ। কিন্তু আমি দেখিবলৈ পাওঁ যে ইয়াতে প্ৰশাসন তথা চৰকাৰে বৰপিৰা পাৰি দিয়া অনুভৱ হৈছে। কাৰণ আজি ৰাইজৰ আমি সংগঠন হয়, ৰাইজৰ প্ৰতিনিধি, ৰাইজৰ সমস্যালৈ আমি প্ৰতিবাদ কৰিম, কিন্তু এই ক্ষেত্ৰত প্ৰশাসনৰ যিখিনি কৰণীয় কাম কৰিব লগা আছিল সেই ক্ষেত্ৰত ফেইলাৰ হৈছে। খালি নট অনলি খালি সোণাহাট আন্তৰ্জাতিক বাণিজ্য কেন্দ্ৰ, যিমান ডাম্পাৰ আপোনালোকে জানে, শ ডাম্পাৰ ডেইলি অভাৰলোড হৈ এই তামাহাৰত হৈ আমাৰ সোণাহাট বাণিজ্য কেন্দ্ৰত আহে। এই ডাম্পাৰবিলাক অভাৰলোড কৰ ফাঁকি দি আছে গভৰ্ণমেণ্টক। এটা বিশাল এটা চক্ৰ জড়িত হৈ আছে। আৰু আমি দাবী জনাওঁ অনাগত দিনত আমি CBI তথা বিভাগীয় যি সংশ্লিষ্ট মানে কাৰ্যালয় আছে আমি তেওঁলোকক এপ্ৰ'চ কৰিম, যাতে এটা ইণ্ডিপেণ্ডেণ্ট এটা তদন্ত কমিটি ঘোষণা কৰি যাতে এই বিষয়টোৰ লগত প্ৰশাসন হওক, চৰকাৰী পক্ষ হওক, যিসকল জড়িত আছে সেইসকলে শাস্তি দিয়াৰ বাবে এপ্ৰ'চ কৰিম। এইটো জল পট আমি বুলি জনা নহয়, সকলোৱে জ্ঞাত, আনাৰুল ইজ দ্য মাষ্টাৰ মাইণ্ড। এই যিটো চক্ৰ সিন্ডিকেট, আনাৰুল তেখেত আচাৰী কেন্দ্ৰৰ ল'ৰা, তেখেতৰ প্ৰিভিয়াছ যিটো ৰেকৰ্ড আছে সেইটোও এটা ক্ৰিমিনেল ৰেকৰ্ড। তো গতিকে আৰু সবতকৈ দুৰ্ভাগ্যৰ কথা, এইখন চৰকাৰ কাৰ চৰকাৰ? কাক সুৰক্ষা দিয়াৰ কথা কৈ আছে? এই ধুবুৰী জিলাত কাক সুৰক্ষা দিয়াৰ কথা কৈ আছে? এই ধুবুৰী জিলাত আমি মাইনৰিটি, আৰু যিসকল চলাই আছে তেওঁলোকে কোন মানুহ হয়? চৰকাৰ বিৰোধী মানুহ এই চক্ৰটোৰ লগত জড়িত হৈ আছে। আৰু চৰকাৰে যদি এই ক্ষেত্ৰত প্ৰশ্ৰয় দিছে তেতিয়াহ'লে অনাগত দিনত ইয়াৰ ভুক্তভোগী চৰকাৰে ভুগিব লাগিব। কাৰণ গোলকগঞ্জ আৰু বিলাসীপাৰা সমষ্টি হিন্দু ডমিনেট এৰিয়া, হিন্দু পপুলেশ্যনৰ পাৰ্চেণ্টেজ বেছি, আৰু বিজেপি যিটো ৰাজনীতি কৰে হিন্দু ৰাজনীতি কৰে। আৰু এতিয়া ইয়াতে মুছলমানক চলাব দিছে সিন্ডিকেট। ইয়াতে বিভিন্ন জনজাতি মানুহ আছে, বিভিন্ন আমাৰ খিলঞ্জীয়া মানুহ আছে। আমি দেখিবলৈ পোৱা নাই কোনো নেতৃত্ব বা চৰকাৰী পক্ষ হওক, যিকোনো ক্ষেত্ৰত আমাক বঞ্চিত কৰি ৰাখিছে। কিয় আমাক বিভিন্ন নেতৃত্বৰ পৰা বঞ্চিত কৰি ৰাখিছে? এয়া ডাঙৰ প্ৰশ্ন। তেওঁলোকে কি ৰাজনীতি কৰিব বিচাৰে? মুখত এটা ভিতৰত এটা।
গতিকে আমি ইলিগেলৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছো আৰু অনাগত দিনতো প্ৰতিবাদ কৰি যাম। এয়া স্পষ্ট কথা। জল পথ এশবাৰ কম, ইয়াত টোটালি যদি প্ৰশাসনে যদি তেওঁলোকক এনকাৰেজ নকৰে তেতিয়াহ'লে কোনো ব্যক্তি কোনো ইলিগেল কামত জড়িত হ'ব নোৱাৰে। এইটো 100% কথা। কাৰণ ইমান দম আমাক লেবেল মাৰি সিন্ডিকেটৰ মানুহ লেবেল মাৰে। আমি ৰাইজৰ প্ৰতিনিধি কয় এইবিলাক কৰি লাভ নাই, সব ফিটিং বোলে। এতিয়া সব ফিটিং মানে কি বুজিলো? তাৰ মানে কি আমি ৰাইজৰ যি অসুবিধা হৈ আছে এই অসুবিধাৰ আমি কাৰ তাত নাই জাষ্টিচ বিচাৰি যাম। এতিয়া এই ক্ষেত্ৰত আমি এতিয়া সবৰে তাত শুনিবলৈ পাওঁ যে ইয়াতে ওপৰ মহল হোৱাট ইজ ওপৰ মহল? কোন ওপৰ মহল হয়? তো এই ক্ষেত্ৰত আপোনালোকে এটা আপোনালোকৰ জৰিয়তে অসমবাসী ৰাইজক মই এটা আহ্বান জনাইছো যে বিভিন্ন সিন্ডিকেটৰ লগত যিসকল জড়িত হৈ আছে এই অনতি পলমে বন্ধ কৰি এটা সুস্থ পৰিবেশ সৃষ্টি কৰিব লাগে। আৰু এই ক্ষেত্ৰত মই চৰকাৰকো আহ্বান জনাইছো, আপোনালোকৰ ইচ্ছা কৰিলে সব কৰিব পাৰে। গতিকে আপোনালোকে এই মানুহখিনিক বচাওক যিসকল গাড়ী লোন মাটি বিক্ৰী কৰি লৈছে এই ব্যৱসায়টো কৰাৰ কাৰণে। যদিহে আপোনাৰ দৃষ্টিত আপোনালোকে সঠিকভাৱে আপোনালোকে আমাক প্ৰটেক্ট কৰক, সিকিউৰিটি দিয়ক, এইটো আপোনাৰ নৈতিক কৰ্তব্য। বাস, ধন্যবাদ। ধন্যবাদ সাংবাদিক বন্ধুসকল। আজি সোনাহাট কেন্দ্ৰীয় বাণিজ্য কেন্দ্ৰ আজি যি অৱস্থা চলি আছে, সিন্ডিকেট ৰাজ, এই সিন্ডিকেট ৰাজ দীৰ্ঘদিনৰ পৰা চলি আছে। আমি অবিভক্ত গোৱালপাৰা জিলা আকাশুৱে আমি ইয়াৰ প্ৰতিবাদ কৰিছোঁ, কিন্তু আমি কাৰণে আৰু বহুত সংগঠন কৰিছে, কিন্তু এই সিন্ডিকেট ৰাজ আজিলৈকে বন্ধ হোৱা নাই। প্ৰতিখন গাড়ীৰ পৰা 10ৰ পৰা 12,000 টকাকৈ লৈ আছে, কাটাৰ পৰা 500 টকাকৈ লৈ আছে। ক'ত যায় পইচাবিলাক? যায় ক'ত? আজি বিজেপি চৰকাৰে নিজে শূন্য সহনশীলতাৰ কথা কয়। আজি আমাৰ মুখ্যমন্ত্ৰী মহোদয় আপুনি নিজে বহুত ডাঙৰ কি কৰে যে আমি কোনো ধৰণৰ আমি দুৰ্নীতি প্ৰশ্ৰয় নিদিম। ভাল কথা, আমিও সাপোর্ট কৰো আপোনালোকক, আমি সাপোর্ট কৰো, বিজেপিক আমি সাপোর্ট কৰো। কিন্তু আপোনালোকৰ যি কথা, আপোনালোকৰ যিটো স্থিতি যে শূন্য সহনশীলতা চৰকাৰ, এই বিজেপি চৰকাৰ আজিৰ তাৰিখত এই সোনাহাট বাণিজ্য কেন্দ্ৰত সিন্ডিকেট ৰাজ কাৰ চক্ৰান্তত চলি আছে? কোনে কৰি আছে? নিশ্চয় চৰকাৰৰ কোনোবা বিভাগ জড়িত আছে, নিশ্চয় প্ৰশাসন ইয়াত নিমাত কিয়? আজি ধুবুৰী জিলা প্ৰশাসন নিমাত কিয়? ইয়াত জড়িত আছে নেকি? আমাৰ সন্দেহ হয় যে সরকারের আমলা নহলে প্রশাসন ইয়াত জড়িত আছে। নহলে দীর্ঘদিন ধরে আজি আমার গরিব মানুহবিলাক গাড়ী কিনিছে, লাখ লাখ টাকা দি গাড়ী কিনিছে, আজি গাড়ী বিক্রি কৰিব লগা হৈছে, আজি গাড়ী পৰি আছে, আজি ব্যবসা কৰিব পৰা নাই। আজি কি চলি আছে? আজি ইয়াত কোচ ৰাজবংশী মানুহ ডমিনেটেড এরিয়া হয়, কিন্তু আজি এই বাণিজ্য কেন্দ্ৰটো কোনফালে ধান খাইছে? ইয়াৰ কাৰণ কি? ইয়াত কোন জড়িত আছে? এইখিনি তদন্ত হ'ব লাগে। আমি কৈছো 48 ঘণ্টাৰ ভিতৰত যদি এই সিন্ডিকেট ৰাজ অবৈধভাৱে ডাম্পাৰ বিলাক যে আহি আছে, অবৈধভাৱে গংগাধৰ নদী খনন কৰি আছে, ট্ৰেক্টৰৰ পৰা 6 চকী ডাম্পাৰ, গোটেইখিনি কোন জড়িত আছে? মই নিজে ফোন কৰিছো MBA এজন বিষয়াক, তেখেতে এইবিলাক নাজানে, আমি যেতিয়া যাম তেতিয়া হ'ব। এইবিলাক কি আমি নাজানো নেকি? সব সেটিংত চলি আছে। আমিও বহি থাকা, আমিও চাই আছো। 48 ঘণ্টাৰ ভিতৰত যদি চৰকাৰে গুৰুত্ব নিদিয়ে, সিন্ডিকেট ৰাজ যদি বন্ধ নহয়, তেতিয়াহ'লে বুজিব আমি ভয়ংকৰ আন্দোলন কৰিবলৈ বাধ্য হ'ম। এই ক্ষেত্ৰত কি কম? এই ক্ষেত্ৰত আজি আমাৰ দুৰ্ভাগ্য, এইটো আমাৰ দুখৰ বিষয় যে আজি বিজেপি চৰকাৰ থকাৰ পিছতো আমাৰ মানুহখিনি পিছ পৰি আছে। আজি এই সিন্ডিকেট ৰাষ্ট্ৰ বিজেপি চৰকাৰ তাত নাজানে নেকি? নিশ্চয় জানে। তেখেতসকলে জড়িত নাই নেকি? চৰকাৰে ইয়াত কোনো ইনভলভ নাই বুলি ক'ব বিচাৰে নেকি? নিশ্চয় চৰকাৰৰ আওতাত এই বস্তুখিনি হৈ আছে। আজি সিন্ডিকেট ৰাজ চলি আছে, সবতে আন্দোলন হৈ আছে। কিমান সংগঠনে আন্দোলন কৰিলে, আজি পৰ্যন্ত চৰকাৰে গুৰুত্ব দিয়া নাই, আজি পৰ্যন্ত ধুবুৰী প্ৰশাসনে গুৰুত্ব দিয়া নাই। কাৰণটো কি? কাৰণটো বুজি পাব লাগিব, ৰাইজে বুজি পায়, সব বস্তু বুজি পায়। এইকাৰণে আমি কৈছো, আমি অবিভক্ত গোৱালপাৰা আকাশু চিলিয়াৰ সেনা মহিলা সমিতি, আমাৰ বজৰং দল আছে, আমি 48 ঘণ্টা সময় দিছো। যদি ইয়াৰ বিৰুদ্ধে ধুবুৰী জিলা প্ৰশাসন লগতে অসম চৰকাৰ যদি ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ'লে আমি ভয়ংকৰ আন্দোলন কৰিবলৈ বাধ্য হ'ম। অসমৰ জনসাধাৰণৰ সৈতে আমি আছো প্ৰতি মুহূৰ্ততে। ধুবুৰীত সংঘটিত ঘটনাই হওক বা শদিয়াৰ ঘটনাই হওক, ৰাজ্যত ঘটি থকা প্ৰতিটো গতিবিধি চাওক পোনপটীয়াকৈ আপোনাৰ মোবাইলতে।
চাওক NE24 আছাম।